নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মহিপল দাস। ৰাজ্যজুৰি আৰম্ভ হোৱা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ অংশস্বৰূপে শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কলবাৰী ৰাজ্যিক চিকিৎসালয়ত শুভ উদ্বোধন কৰাৰ লগতে মৰিয়নি তিতাবৰতো মুঠ 8টি স্থানত 7 ডিচেম্বৰ শনিবাৰে শুভ উদ্বোধন কৰা হয় উক্ত বিশেষ অনুষ্ঠানটিৰ। নিউজৰ বিশেষ প্ৰতিবেদন। ৰাজ্যজুৰি আৰম্ভ হোৱা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ অংশস্বৰূপে শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কলবাৰী ৰাজ্যিক চিকিৎসালয়ত শুভ উদ্বোধন কৰাৰ লগতে মৰিয়নি তিতাবৰতো মুঠ 8টি স্থানত 7 ডিচেম্বৰ শনিবাৰে শুভ উদ্বোধন কৰা হয় 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান আঁচনিৰ। অলৰেডি আমাৰ ডক্টৰ পাঠকে ক'লেই, গতিকে মই বেছিকৈ বহলাই নকওঁ। এইটো এতিয়া নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেম, এইটো একেবাৰে নাইকিয়া কৰি দিয়া ভাবিছে। আগতে নেশ্যনেল টিবি কণ্ট্ৰল প্ৰগ্ৰেম আছে, এইটো ঠিকেই ভাবিছে, কাৰণ কণ্ট্ৰল কৰিবলৈ হ'লে আমি অলপ বেছি বিচাৰিলে কণ্ট্ৰলটো পাম। আমি যদি 10 লাখ টকা লাগে, আমি চৰকাৰক 20 লাখ বিচাৰিলেহে মোক 10 লাখটো দিব। সেইকাৰণে আমি এলিমিনেট কৰিব লাগিব, নাইকিয়া কৰিব লাগিব, সমূল অৱস্থাত নাইকিয়া কৰিব লাগিব। নাইকিয়া কৰিলেহে আমি কণ্ট্ৰল কৰিব পাৰিম। আমাৰ এতিয়া কণ্ট্ৰলটো হৈ আছে, তথাপিও আমি আৰু কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু তাৰ কাৰণে আমাৰ ৰাইজৰ সহযোগ লাগিব। অকল ডাক্তৰে, আমাৰ স্বাস্থ্যকৰ্মীসকলে অকলে বিচাৰি কৰি নোৱাৰে। ৰাইজৰ সহযোগ লাগিব, নিজে আহিব লাগিব, এক্টিভ হ'ব লাগিব, মানুহ নিজে আহিব লাগিব জেগালৈ। কাৰণ কেলৈ মানুহে জানে যে মোৰ কিবা এটা বেমাৰ হৈছে, মোৰ অকণমান গাটো বেয়া লাগিছে, ডাক্তৰৰ ওচৰলৈ গ'লে টিবি বুলি কৈ দিয়ে, যাম জানো? হয় নহয়? তেনেকুৱা কথা হয় কৰে যে মোক টিবি বুলি কৈ দিয়ে। টিবি বুলি কৈ দিলে মোৰ ঘৰখনে কি কৰিব, মোৰ ওচৰৰ মানুহে কি কৰিব, মোৰ লেই চাইছে কৰিব। আজিকালি এইটো নহয়। আজিকালি টিবিটোৰ কাৰণে ভয় কৰিব নালাগে। আজিকালি টিবিটো হ'লে বেলেগে থাকিব নালাগে। টিবি হ'লে আজিকালি সমূলনছে ভাল, খালী চিকিৎসালয়ে সোনকালে চিকিৎসা কৰিব লাগে। এতিয়া কাৰোবাৰ জ্বৰ উঠিছে, মাজে মাজে জ্বৰ উঠে, কেতিয়াবা আবেলি সময়ত জ্বৰ উঠে, কাৰোবাৰ কাহ হৈ আছে, বহুদিন কাঢ়িছে, এসপ্তাহ 2 সপ্তাহ পাৰ হৈ গৈছে। 2 সপ্তাহ পাৰ হৈ যোৱাৰ পিছতে নিজে সন্দেহ কৰিব লাগিব, মোৰ ইমান দিন কাহ কিয়? হয়, কেতিয়াবা এলাৰ্জিক কাহ হৈ বহুদিন মাৰি থাকে। তথাপিও যেতিয়া আমি নিজে নাজানো কি হৈছে, গতিকে আমি হস্পিটেলৰ সহায় লোৱা ভাল। কাৰণ বহুত উপায় আছে, এক্সৰে কৰিবলৈ আছে, থু পৰীক্ষা কৰিবলৈ আছে, যিকেইটা কৰিলে বস্তুটো ওলাই যায়। গতিকে সেইকাৰণে মানুহৰ সহযোগটো লাগে। সহযোগ নহ'লে মানে নহ'ব। গতিকে সকলোকে, এতিয়া আমি ইয়াত মানুহ খুব কম আছে, কম ৰাইজে কথাকেইটা শুনিছে যে আমি আহিব লাগে ৰাইজৰ ওচৰত, মানে ডাক্তৰৰ ওচৰতে। গতিকে প্ৰত্যেকজন মানুহে যদি 10জন মানুহক বুজায়, আপুনি গৈ গাঁৱলীয়া গৈ পেলাই বুজালেগৈ 10জনক, ইজন মানুহ শুনি আজি তেওঁ বোলে তোৰ কাহ হৈছে, তই যা ডাক্তৰৰ ওচৰলৈ যা, পঠিয়াব লাগিব। তোমাৰ নিজে নাহিলোঁ, তেতিয়া অলপমান মটিভেট কৰিব লাগিব, মানুহক হেৰি কৰিব লাগিব। তেতিয়াহে যদি এই প্ৰগ্ৰেমটো ছাকচেছফুল হয়। অকল এফালৰ পৰা ছাকচেছফুল নহয়। গতিকে আপোনালোকে সেইটোকে চাই সকলোকে ক'লে আমি ভাল পাম, ইয়াকে কৰিম। উল্লেখযোগ্য যে ৰাজ্যজুৰি আৰম্ভ হোৱা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ অংশস্বৰূপে শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কলবাৰী ৰাজ্যিক চিকিৎসালয়ত শুভ উদ্বোধন কৰাৰ লগতে মৰিয়নি আৰু তিতাবৰৰ মুঠ 8টি স্থানত 7 ডিচেম্বৰ শনিবাৰে শুভ উদ্বোধন কৰা হয় 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ। কলবাৰী ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানটিত মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠক, MMU 46 নং ভানৰ চিকিৎসা বিষয়া ডক্টৰ বৈকুণ্ঠ কলিতা, চিকিৎসা বিষয়া ডক্টৰ স্বাতী বৰা, জন আৰোগ্য সমিতিৰ সভাপতি বিজয় দলে, স্থানীয় গাঁও প্ৰধান H কণ্ট্ৰল ছ'চাইটিৰ অনিল কুমাৰ চুতদিয়া, কমিউনিটি হেল্থ অফিচাৰ, জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ কৰ্মী প্ৰবাল লাহন, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মীৰ লগতে স্থানীয় কিছু ৰাইজ উপস্থিত থাকে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা চিকিৎসকসকলে ৰোগটিৰ বিষয়ে বিশদভাৱে বুজাই কয় আৰু ৰাইজৰ সহযোগ বিচাৰে।
উক্ত এশদিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ শুভ উদ্বোধন কৰে মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠকে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।